নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। মিয়াৰ প্ৰসংগত উত্তাল হ'ল সদন। অশোক সিংঘলে কৰা মন্তব্যক লৈ এআইডিউএফৰ প্ৰতিবাদ। এতিয়া এআইডিউএফৰ প্ৰতিবাদৰ পিছতেই স্থগিত সদনৰ কাম কাজ। দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীক কৰ্কটখনা উচ্চতম ন্যায়ালয়ৰ। বাক স্বাধীনতাৰ অৰ্থ জনাটো দৰকাৰ এতিয়া আৰক্ষীৰ। সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰৰ অন্তত এতিয়া জানিব লাগে মত প্ৰকাশৰ স্বাধীনতা। ছ'চিয়েল মিডিয়াত কবিতা প্ৰকাশৰ পিছত কংগ্ৰেছ সাংসদৰ বিৰুদ্ধে এতিয়া ৰুজু হৈছিল গোচৰ। গোচৰ শুনানিত আৰক্ষীক কটাক্ষ এতিয়া উচ্চতম ন্যায়ালয়। এফআইআৰ পঞ্জীয়নৰ পূৰ্বে বুজিব লাগিছিল কবিতাৰ সাৰমৰ্ম। এটা ৰাজ্যসভাৰ সাংসদ ইমৰান প্ৰতাপগৰাকীয়ে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল এটা কবিতা। এটা কবিতাটো উচতনিমূলক আৰু ৰাষ্ট্ৰবিৰোধী বুলি অভিযোগ উত্থাপন হৈছিল। এটা ন্যায়ালয়ে কয় প্ৰতিবাদটো ৰাষ্ট্ৰবিৰোধী নহয়, ইয়াৰ অৰ্থ বুজিব লাগিছিল আৰক্ষীয়ে। এটা উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এক প্ৰকাৰ ধমক দিয়ে এতিয়া গুজৰাট আৰক্ষীক। এটা আৰক্ষীক কৰ্কটখনা উচ্চতম ন্যায়ালয়। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। কি হাৰত ঋণ লৈ আছে এতিয়া চৰকাৰে? সৰব হৈছে বিধানসভাৰ সদনৰ পৰা। সৰব হৈ বিধানসভা সদনৰ পৰা নিলম্বন হ'ল বিধায়ক আশ্ৰাফুল হুছেইন। বছৰত ২৪,০০০ কোটি টকা ঋণ লয় চৰকাৰে, কিন্তু সমষ্টিলৈ আহে মাত্ৰ ১০-২০ কোটি টকা। কি হাৰত এতিয়া ঋণ লৈ আছে চৰকাৰে? সৰব হৈ বিধানসভা সদনৰ পৰা নিলম্বন হ'ল বিধায়ক আশ্ৰাফুল হুছেইন। বিধানসভাৰ চৌহদত বিস্ফোৰণ আশ্ৰাফুল হুছেইনৰ। এটা ঋণসমূহ কি কি কামত ব্যৱহাৰ কৰি আছে সেয়া জনাব লাগে চৰকাৰে। মোৰ প্ৰশ্নৰ উত্তৰ চালেবেৰে কোবাইছে এতিয়া বিভাগীয় মন্ত্ৰীয়ে। আমাৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে বিত্ত বিভাগে। এটা সৰব হোৱাৰ বাবে মোক নিলম্বন কৰিছে সদনৰ পৰা। বছৰৰ ২৪,০০০ কোটি টকাৰ ঋণ লয় এতিয়া চৰকাৰে, কিন্তু সমষ্টিলৈ আহে মাত্ৰ ১০-২০ কোটি টকা। এটা ঋণৰ এটা সমূহ ভাল লগা কামত ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী তথা চৰকাৰে। অসমৰ জনসাধাৰণৰ লগত অন্যায় কৰিছে এখন চৰকাৰে। কি হাৰত এতিয়া ঋণ লৈ আছে চৰকাৰে, তাক লৈও ডাঙৰ প্ৰশ্ন। সৰব হৈ বিধানসভা সদনৰ পৰা নিলম্বন হ'ল বিধায়ক আশ্ৰাফুল হুছেইন। এটা বিধানসভাৰ চৌহদত বিস্ফোৰণ আশ্ৰাফুল হুছেইনৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পকী ঘৰ নথকা লাখ লাখ লোকৰ বাবে এটা জৰুৰী খবৰ। কেনেকৈ লাভ কৰিব চৰকাৰী ঘৰ আৰু কি কি চৰ্ত বান্ধি দিলে চৰকাৰে, আপোনালোকক সবিশেষ জনাই আছোঁ এই ভিডিঅ'ৰ যোগেদি। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পকী ঘৰ নথকা লাখ লাখ লোকৰ বাবে এটা জৰুৰী খবৰ। ঘৰত বাহন থাকিলেও চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। অসমৰ সকলো দুখীয়াৰ মানুহে এতিয়া লাভ কৰিব চৰকাৰী পকী ঘৰ। অসমৰ নতুনকৈ ৩,৮৮,০০০ লোকলৈ পকী ঘৰ ঘোষণা কৰা হৈছে। মাহে ১৫,০০০ টকা উপাৰ্জন কৰিলেও হিতাধিকাৰীয়ে পাব এতিয়া পকী ঘৰ। এটা ঘৰত দুচকীয়া বাহন থকা হিতাধিকাৰীৰ বাবেও চৰকাৰে প্ৰদান কৰিছে এই সুবিধা। অহা এপ্ৰিল মাহত বাদ পৰি যোৱা সকলো লোকে লাভ কৰিব এতিয়া পকী ঘৰ। অনলাইন এপৰ জৰিয়তে হিতাধিকাৰীয়ে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। এতিয়া ঘৰ নোপোৱা লোকসকলে চৰকাৰী পকী ঘৰ বাবে কৰিব পাৰিব আবেদন। এটা নতুনকৈ আত্মসহায়ক গোটৰ মহিলাইও লাভ কৰিব পাৰিব জিঅ'টেক। পকী ঘৰ নথকা লাখ লাখ লোকৰ বাবে এইটো জৰুৰী খবৰ। এটা ঘৰত বাহন থাকিলেও চৰকাৰী পকী ঘৰ বাবে আপোনালোকে কৰিব পাৰিব আবেদন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। আৰক্ষীৰ জালত এতিয়া পৰিব নেকি এডিআৰি দিয়া শ শ প্ৰাৰ্থী? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ বাৰ্তা দিলে। চৰকাৰক ফাঁকি দি পৰীক্ষাত বহাসকলক এতিয়া সাৱধান বাণী। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীৰ জালত এতিয়া পৰিব নেকি এডিআৰি দিয়া শ শ প্ৰাৰ্থী? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে কঠোৰ বাৰ্তা।
BA পাছ কৰা সকলেও এটা দিছে নেকি ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা তাক লৈ ডাঙৰ প্ৰশ্ন ধৰা পৰিলেই কঠোৰ পদক্ষেপ লোৱা হ'ব ঘোষণা কৰে এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰক ফাঁকি দি পৰীক্ষাত বহাসকল সাৱধান হওক BA পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়া সকলৰ বিৰুদ্ধে খবৰ দিয়ক এটা লিখিত পৰীক্ষাত পাছ কৰাৰ পিছতে এই সকলৰ বিৰুদ্ধে দিব পাৰিব আপোনালোকে খবৰ এটা মৌখিক পৰীক্ষাৰ পূৰ্বে এই সকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা এটা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীৰ এই কঠোৰ বাৰ্তা আৰক্ষীৰ জালত পৰিব নেকি এতিয়া ADRE দিয়া শৰ্ষ প্ৰাৰ্থী আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ প্ৰকৃতিৰ তাণ্ডৱ ইখনৰ পিছত সিখন দেশ এবাৰ আমেৰিকাৰ পিছত এইবাৰ জাপানত প্ৰকৃতিৰ ৰুষ্ট ৰূপ দিব লৈছোঁ এটা ব্ৰেকিং নিউজ প্ৰকৃতিৰ তাণ্ডৱ ইখনৰ পিছত সিখন দেশত আমেৰিকাৰ পিছতে এইবাৰ জাপানত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ এইবাৰ উত্তৰ জাপানত বনজুইয়ে বিধ্বংসী ৰূপ যোৱা 3টা দশকত এয়া জাপানৰ আটাইতকৈ ডাঙৰ বনজুই 2100 হেক্টৰ ভূমি প্ৰভাৱিত এই ভয়ংকৰ বনজুইত এটা 100টাকৈ অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে জাপানৰ বনজুইত 1200ৰো অধিক লোকক বাসস্থান এৰিবলৈ দিয়া হৈছে এটা নিৰ্দেশনা 2000 অগ্নি নিৰ্বাপক আৰু অভিযানকাৰী নিয়োগ কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এটা 16খন হেলিকপ্টাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টাৰ অভিযানকাৰী এটা প্ৰকৃতিৰ তাণ্ডৱ এটা ইখনৰ পিছত সিখন দেশত আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ শিক্ষকতাৰ পবিত্ৰৰ ভিত্তিত কালিমা খানিলে সঞ্জয় কালিন্দীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জয় কালিন্দীৰ জঘন্য কাণ্ড এটা সঞ্জয় কালিন্দীৰ পৰা সাৰি নগল বিদ্যালয়ৰ কণমানি ছাত্ৰীও দিব লৈছোঁ এটা ব্ৰেকিং আপডেট শিক্ষকৰ পবিত্ৰ বৃত্তিত কালিমা খানিলে এতিয়া সঞ্জয় কালিন্দীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জয় কালিন্দীৰ জঘন্য কাণ্ড এটা সঞ্জয় কালিন্দীৰ পৰা সাৰি নগল বিদ্যালয়ৰ কণমানি ছাত্ৰীও নিজ বিদ্যালয়ৰে 3গৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰে অভিযুক্ত প্ৰধান শিক্ষক সঞ্জয় কালিন্দী আৰক্ষীৰ জালত এটা 3 ছাত্ৰীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সঞ্জয় কালিন্দীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বোকাখাতত সংঘটিত হৈছিল এই নিকৃষ্ট ঘটনাটো এটা শিক্ষকতাৰ পবিত্ৰৰ ভিত্তিত কালিমা খানিলে সঞ্জয় কালিন্দীয়ে আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ ৰকিবুল হুছেইনৰে সংঘটিত ঘটনাক লৈ এতিয়া উত্তাল হৈ পৰিছে সদন ঘটনাৰ তদন্ত বিচাৰি প্ৰতিবাদ এতিয়া কংগ্ৰেছৰ ঘটনাক লৈ প্ৰাক বিতণ্ডাত লিপ্ত অখিল গগৈ লগতে পীযুষ হাজৰিকা দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰকিবুল হুছেইনৰ আক্ৰমণৰ সন্দৰ্ভত উত্তাল হৈ পৰিছে সদন আক্ৰমণৰ তদন্ত বিচাৰি প্ৰতিবাদ এতিয়া কংগ্ৰেছৰ ঘটনাক লৈ বাক বিতণ্ডাত লিপ্ত অখিল গগৈ লগতে পীযুষ হাজৰিকা এটা ৰকিবুল হুছেইনৰ ঘটনাত আপুনিও জড়িত নেকি তাক লৈ ডাঙৰ প্ৰশ্ন অখিল গগৈ আপোনালোকে মানুহ লগাই আক্ৰমণ কৰিছে ৰকিবুল হুছেইনক ঘটনাক লৈ এতিয়া গ্ৰেপ্তাৰ হ'ব লাগে OC লগতে SP আচল দোষীক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে এটা ৰকিবুল হুছেইনৰ আক্ৰমণ সন্দৰ্ভত উত্তাল সদন আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ একাংশ সমতালোভী মুছলমান নাস্তিক হৈছে স্বাৰ্থপৰ হৈছে এনে ৰোগৰ চিকিৎসাৰ কবল কোৰাণতহে আছে ৰমজান মাহৰ আৰম্ভণিতেই মুছলমানৰ ওপৰত খং আলী খামেনেই এটা ৰমজানৰ শুভেচ্ছা জনোৱাৰ লগতে ইৰাণৰ নাগৰিকক লৈ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনেইৰ দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ইৰাণ মুছলমান লোকক উদ্দেশ্যে আলী খামেনেইৰ বিশেষ মন্তব্য এটা ৰমজানৰ শুভেচ্ছা জনাই ইৰাণৰ মুছলমানক জগৰীয়া কৰিলে সুপ্ৰিম লিডাৰগৰাকীয়ে এটা ইৰাণ নাগৰিকক বৰ্তমান সমতালোভী একাংশ লোকৰ সন্মুখীন হৈছে যি সমতালোভী একাংশৰ মূলতঃ নাস্তিক বা ভণ্ড ঈশা কৃপণালী সন্দেহ এলাহ লগতে স্বাৰ্থপৰ প্ৰৱণতাই গ্ৰাস কৰি উঠিছে ফলত ইজনে সিজনৰ সৈতে আমি বিশাল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ এনে লোকক কেনে ব্যৱহাৰ কৰিব লাগে সেয়া কোৰাণে দেখা গৈছে এই সকলোবোৰ ৰোগৰ চিকিৎসা কেৱল কোৰাণত দিয়া হৈছে কোৰাণৰ সহায়ত এই নাস্তিক ভণ্ড আৰু সমতালোভীৰ সৈতে মোকাবিলা কৰিব পাৰিব এটা ৰমজানৰ প্ৰতিদিনাই ইৰাণৰ নাগৰিকক লৈ এনেদৰে খুব উজাৰিলে আলী খামেনেই ৰমজান মাহৰ প্ৰথম দিনাই মুছলমানৰ ওপৰত খং এতিয়া আলী খামেনেই